বৰ্তমান যি ধৰণে গ্যাস ক্ৰেকাৰ স্থাপন হৈছে চৰকাৰে ৰাজসাহায্য দি নাথাকিলে ই বন্ধ হৈ যাব অন্তত কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লষ্ট হয় আমি বহন কৰি আছো কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব বিচিপিএলক লৈ দীঘলীয়াকৈ আমি আলোচনা কৰি আছো অনুষ্ঠানটোৰ এটা সংকট আছে তেওঁলোকৰ কেইবাটাও সমাধান আছিলে উৰিষ্যাত এটা মাটি লাগে বুলি কৈছিল পাৰাদীপত মই নিজে লাগি আছো পাৰাদীপত মাটিটো দিবৰ কাৰণে CISFৰ জাগাত অসম পুলিচক ৰাখিব লাগে বুলি কৈছিল যাতে প্ৰায় 8-9 কোটি টকা বাছি যায় তাৰো আমি ইতিমধ্যে নিৰ্দেশনা দিছো আৰু ইয়াতে ফিনিশ প্ৰডাক্ট বনাবৰ কাৰণে ৱাল স্পুন বুলি গ্ৰুপ এটাইও গ্যাস ক্ৰেকাৰৰ লগত এতিয়া কথা পাতি আছে যাতে বিচিপিএলৰ ভিতৰতে ফিনিশ প্ৰডাক্ট বনাব পাৰে যাৰ ফলত উদ্যোগটো আৰু শক্তিশালী হ'ব কিন্তু বৰ্তমান যি ধৰণে গ্যাস ক্ৰেকাৰ স্থাপন হৈছে চৰকাৰে ৰাজসাহায্য দি নাথাকিলে ই বন্ধ হৈ যাব বৰ্তমানটো চৰকাৰে দি আছে এই সময়ছোৱাৰ ভিতৰতে ইয়াৰ কিবা স্থায়ী কথা এটা আমি ভাবিব লাগিব নুমলীগড় অইল ইণ্ডিয়া সকলোৰে লগত মই কথা পাতি আছো কিবা এটা ৰাস্তা উলিয়াব লাগিব কিন্তু অন্তত কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লষ্ট হয় আমি বহন কৰি আছো কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব